ছাত্ৰ ছাত্ৰীসকল আৰু এটা ভিডিঅ' লৈ আহিছো তোমালোকৰ মাজত। এতিয়া আমাৰ এইবাৰ ক্লাছ 10ৰ পলিনমিয়েল চেপ্টাৰটোত কিছুমান হাই লেভেলৰ কিছুমান অংক দিছে, যিকেইটা অংক আগত নাছিলে তেনেকুৱা অংকবিলাক কৰিবলৈ আগবাঢ়িছো। যে কুৱেশ্যন নম্বৰ 12 যিটো আছে আমাৰ কুৱেশ্যন নম্বৰ 12, এই 12টো আমাৰ কুৱেশ্যন নম্বৰ 12টো আমাৰ এই 12টো এই তোমালোকৰ কাৰণে আৰম্ভ কৰিছো। কিছু ইফ আলফা এণ্ড বিটা আৰ জিৰ'ছ অফ দি পলিনমিয়েল 2x² - 5x + 7, then find the another polynomial whose zeros are 2 alpha plus 3 beta and 3 alpha plus 2 beta. মানে আমি কি কৰিব লাগে ইয়াত এনেকুৱা দুটা জিৰ' উলিয়াব লাগে, যি দুটা জিৰ'ৰ এনেকুৱা এটা পলিনমিয়েল ওলাব লাগে যাৰ জিৰ' আমি কি হ'ব 2 alpha plus 3 beta 3 alpha plus 2 beta হয়, সেইটো আমি কি কৰিব লাগে উলিয়াব লাগে। গতিকে মই অংকটো কৰিবলৈ আৰম্ভ কৰিছো। প্ৰথমে কি দি আছে আলফা এণ্ড বিটা, আলফা আৰু বিটাটো কোনটো পলিনমিয়েল 2x² - 5x + 7ৰ জিৰ' হয়। গতিকে প্ৰথমে মই কি কৰো লিখি লওঁ, let the alpha and beta are the zeros of P of x 2x² - 5x + 7। তাৰমানে আছামিজ মিডিয়ামবিলাকে কি লিখিবা যে 2x² - 5x P of x equal +7ৰ শূন্য দুটা আলফা আৰু বিটা এনেকৈ লিখিলে হ'ল। এতিয়া আমি কি কৰিব লাগিব ইয়াত যে প্ৰথমে আলফা প্লাছ বিটা ইকুৱেল কিমান ওলাব, আলফা প্লাছ বিটা ইকুৱেল -b/a, মাইনাছ ফৰ্মুলাটো হ'ল -b/a, আমি প্ৰথমৰ পৰাই পাই আছো। গতিকে -b/a, বিৰ জেগাত কিমান আছে -5 আৰু ইয়াৰ জেগাত আছে 2। গতিকে ইয়াত যদি আমি বহাই দিওঁ -5/2 -7 প্লাছ হৈ গ'ল, কিমান হ'ব 5/2। গতিকে আলফা প্লাছ বিটা ইকুৱেল কিমান ওলালে 5/2 ওলালে। তাৰপিছত আলফা ইনটু বিটা কি ওলাব আলফা c/a, চিৰ জেগাত আছে 7, এৰ জেগাত আছে 2, গতিকে কি হ'ব 7/2 এইটো ওলাই গ'ল। এতিয়া যে আমাক কি কৈছে যে এটা এনেকুৱা পলিনমিয়েল ওলাব লাগে যাৰ জিৰ' দুটা 2 alpha plus 3 beta 3 alpha plus 2 beta, এইটো যেটো দি আছে এইটো আমাৰ উলিয়াব লাগে। এতিয়া মই কি কৰো ইয়াত যে since the zeros of required polynomial 3 alpha plus 2 beta and 2 alpha plus 3 beta 2 alpha plus 3 beta 3 beta and 3 alpha plus 2 beta এইটো হ'ল জিৰ' দুটা। এতিয়া আমাৰ ইয়াত আছামিজ মিডিয়ামবিলাকে লিখিলে হ'ল যে মানে নিৰ্ণয় বহুপদৰ শূন্য দুটা, নিৰ্ণয় বহুপদৰ শূন্য দুটা এইটো লিখি দিলে হ'ল, এই দুটা লিখি দিলে হৈ গ'ল। এতিয়া মই ইয়াত কি কৰিব লাগিব, তোমালোকে এটা বস্তু জানিবা যে আমি দ্বিঘাত বহুপদ উলিয়াবৰ কাৰণে শূন্য দুটাৰ যোগফল আৰু পূৰণফল উলিয়াব লাগিব। গতিকে যোগফলটো মই যোগফলটো প্ৰথমে চাম আহে, চামটোৰ প্ৰথম আখৰটো s টোক মই যোগফল বুলি লৈছো। এতিয়া এই দুটা শূন্য যোগ কৰিম আমি 2 alpha plus 3 beta plus 3 alpha plus 2 beta। এতিয়া 2 alpha আৰু 3 alpha প্লাছ কৰিলে 5 alpha, 3 beta আৰু 2 beta প্লাছ কৰিলে 5 beta। ইয়াৰ পৰা আমি 5 কি কৰিলো কমন ললো, আলফা প্লাছ বিটা। এতিয়া 5 ইনটু আলফা প্লাছ বিটাৰ ভেলু হ'ল 5/2, এইটো মাল্টিপ্লাই কৰিলে কিমান পাম আমি 25/2।
2 পালো গতিকে প্ৰথম সাম অফ জিৰ'সটো কিমান পাই গলো আমি সাম অফ জিৰ'সটো পালো 25/2 পাই গলো এইটো প্ৰথম সাম অফ জিৰ'সটো পাই গলো এতিয়া আমি প্ৰডাক্ট অফ জিৰ'স p প্ৰডাক্ট অফ জিৰ'স মই p প্ৰডাক্ট অফ জিৰ'স প্ৰথমৰ প্ৰডাক্টটো p আহে গতিকে মই p আখৰ দি বুজাই দিছো প্ৰডাক্ট অফ জিৰ'স কি হ'ব এইখিনি বুজি পাইছা আৰু ভালকে চালে কিবা যদি বুজি নোপোৱা তেতিয়া মোক তোমালোকে জনাবা মই পুনৰবাৰ আকৌ তোমালোকক বুজাবলৈ ট্ৰাই কৰিম প্ৰডাক্ট অফ জিৰ'স মানে এটা কি হ'ব এই দুটা শূন্যক আমি কি কৰিম পূৰণ কৰিম এই দুটাক আমি কি কৰিম পূৰণ কৰিম যে কি হ'ব যে 2 alpha plus 3 beta into 3 alpha plus 2 beta এইটো পূৰণ কৰিলে কি হ'ব এইটো পূৰণ কৰিলে কিমান হৈ যাব 6 alpha square এইটো পূৰণ কৰিলে plus 4 alpha beta এইটো পূৰণ কৰিলে plus 9 alpha beta এইটো পূৰণ কৰিলে plus 6 beta square এতিয়া আমি কি কৰো 6 alpha square plus এইটো কিমান হল 13 alpha beta plus 6 beta square এতিয়া আমি ইয়াৰ পৰা আমি কেনেকৈ আমি বাকিখিনি কাম কৰিম আমি চোৱা ইয়াত কি কৰিছো 6 alpha square ইয়াত কি কৰো 12 alpha beta বনাই দিও alpha beta plus 6 beta square এতিয়া বাকিখিনি কাম মই ইয়াত কৰিছো আমাৰ alpha plus beta equal আছিলে 5/2 আৰু alpha beta equal আছিলে 7/2 এতিয়া ইয়াৰ পৰা মই কি কৰিম এইটো 12 এইটো alpha beta চোৱা 13 টুক মই ভাঙি কি কৰিলো ইয়াত 12 alpha beta আৰু 6 alpha 12 alpha beta কৰিলো আৰু এফালে alpha beta কৰি দিলো এতিয়া এইখিনিত চোৱা 6 alpha square 12 alpha beta আৰু এফালে কি আছে 6 beta square ইয়াৰ পৰা যদি মই কি কৰো 6 এটা কমন লৈ লও 6 এটা কমন ললে কি থাকিব যে alpha square plus 2 alpha beta plus beta square plus alpha beta এইটো ইয়াৰ পৰা চোৱা ইয়াৰ পৰা 6 এটা কমন ললো মই 6 এটা কমন লোৱাৰ লগে লগে এইটো 6 6 একবাৰ 6 2 12 দুবাৰ 6 6 একবাৰ গতিকে এই ফৰ্মুলাটো পাই গলো এতিয়া ফৰ্মুলাটো পোৱাৰ লগে লগে এতিয়া আমাৰ কাৰণে ইজি হৈ গল 6 ইনটু এটো আলফা প্লাস বিটা হোল স্কয়ার হৈ গল প্লাস আলফা বিটা এতিয়া আমি ভ্যালু কেটা বহাম ইয়াত 6 ইনটু আলফা প্লাস বিটা ভ্যালু 5/2 হোল স্কয়ার প্লাস ইয়াৰ ভ্যালুটো হল 7/2 এটা 6 ইনটু 5/2 মানে 25/4 প্লাস 7/2 এটা 2 গল ইয়াত 2 টাইম 2 গল 3 টাইম আমি যদি কি করো এফালে মাল্টিপ্লাই কৰিলে 75/2 প্লাস 7/2 এটা আমি 2 এলসিএম লৈ ললে 75 প্লাস 7 82/2 2 এ কাটি দিলে 41 তাৰ মানে 41 হৈ গল কিমান হৈ গল 41 হৈ গল এতিয়া আমাৰ কি পালো 41 পাই গল এতিয়া আমি কি আহিম যে কোয়াড্রেটিক পলিনোমিয়াল ফর্মুলাটো আগতে আমি জানো p of x equal k into x square minus alpha plus beta জায়গাত আমি ইয়াত s বুলি লৈছো গতিকে কি লিখিম sx into alpha into beta জায়গাত কি লৈছো p বুলি লৈছো গতিকে কি লিখিম p এতিয়া k x ৰ মানটো কিমান আছিল s ৰ মানটো কিমান আছিল যে 25 s ৰ মানটো আছিল 25/2 into x plus p ৰ মানটো কিমান পালো আমি 41 এতিয়া ইয়াত k ৰ মান কিমান হ'ব ইয়াত here k equal 2 এতিয়া p of x 2 x square minus 25/2 x plus 41 এতিয়া 2 দি যদি মাল্টিপ্লাই কৰো 2x square minus 2 into 25/2 into x plus 41 into 2
এইটো 2 কাটি গ'ল, গতিকে এনসাৰটো কিমান হৈ গ'ল 2x² মাইনাছ 25x প্লাছ 82 এইটো হৈ গ'লকে কোৱাড্ৰেটিক পলিনমিয়েলটো। গতিকে বহুত হাই অৰ্ডাৰ কুৱেশ্যন, গতিকে তোমালোকে ইমান ইজিলি বস্তুবিলাক নল'বা, গতিকে ভালকৈ এফালৰ পৰা বুজি বুজি অংকটো তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা। গতিকে আমাৰ 12 কুৱেশ্যন নম্বৰ 12টো শেষ হ'ল। তাৰপিছত মই কুৱেশ্যন নম্বৰ 13ত যাওঁ। जिंदगी के सफर में क्वेश्चन नंबर 13 কি কৈছে যে ইয়াত আলফা এন্ড বিটা কি দিছে জিৰোস অফ দি পলিনোমিয়াল ax² plus bx plus c, then find the value of alpha square plus beta square, alpha square plus alpha beta plus beta square, এনেকুৱা ধৰণৰ কিছুমান দি দিছে কেইটামান। গতিকে মই একেটা তোমালোকক দেখুৱাই দিছো যে প্ৰথমে given alpha and beta are zeros of p of x ax² plus bx plus c। আসামিজ মিডিয়াম বিলাকে লিখিব পাৰা যে p of x মই কৈ দিছো লিখিব পাৰা ax² plus p of x ax² plus bx plus c শূন্য দুটা আলফা আৰু বিটা। এতিয়া ইয়াত কি হ'ব আমি প্ৰথমে কি কৰোঁ আলফা প্লাছ বিটাটো উলিয়াওঁ। আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই আলফা ইনটু বিটা ইকুৱেল কি হ'ব চি বাই। ইয়াত সেম বস্তু আছে কাৰণে আমি সেইটোৱে হৈছেগে। এতিয়া প্ৰথমটো কুৱেশ্যন কি দিছে আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ ভ্যালু উলিয়াব লাগে। আলফা স্কোয়ার প্লাস বিটা স্কোয়ারের ফর্মুলা আলফা প্লাস বিটা হোল স্কোয়ার মাইনাস 2 আলফা বিটা। ইয়াত জাস্ট ভ্যালু কেটা বহাই দিম মাইনাস বি বাই এ হোল স্কোয়ার মাইনাস 2 সি বাই এ। এইটো কি হৈ যাব বি স্কোয়ার বাই এ স্কোয়ার মাইনাস 2 সি বাই এ। আমি ইয়াত এ স্কোয়ারটো যদি এলসিএম লওঁ লসাগু লওঁ তেতিয়া এ স্কোয়ার একবাৰ যাব, গতিকে বি স্কোয়ার থাকিব এ যদি এ স্কোয়ার কাটো এ থাকিব মাইনাস কি থাকিব 2ac। এইটো হৈ গ'ল ইয়াৰ প্ৰথমটোৰ, এইটো এনসাৰটো হৈ গ'ল প্ৰথমটো এনসাৰটো হৈ গ'ল। এতিয়া সেকেন্ডটো যদি চাওঁ আমি সেকেন্ডটো 2 নম্বৰটো এইখিনি সবৰ ক্ষেত্ৰত লাগিব, এই বস্তুখিনি সবৰ ক্ষেত্ৰতে লাগিব যে আলফা স্কোয়ার প্লাস আলফা বিটা প্লাস বিটা স্কোয়ার ভ্যালুটো উলিয়াব লাগে। ইয়াৰ ভ্যালুটো কি হ'ব যে আলফা স্কোয়ার প্লাস এইটো মই কি কৰোঁ 2 যেহেতু ইয়াৰ কোনো ফর্মুলা নাই এইটো কি কৰি দিওঁ আমি 2 আলফা বিটা প্লাস বিটা স্কোয়ার কৰি দিওঁ। ইয়াত এটা আলফা বিটা আছিলে দুটা লগাই দিলোঁ, এটা মাইনাস কৰি দিওঁ আলফা বিটা। এইটো হৈ গ'ল আলফা প্লাস বিটা হোল স্কোয়ার মাইনাস আলফা বিটা। ইয়াৰ ভ্যালুটো হ'ল মাইনাস বি বাই এ মাইনাস আলফা বিটা ভ্যালুটো হ'ল সি বাই এ। এইটো কি হৈ যাব বি স্কোয়ার বাই এ স্কোয়ার মাইনাস সি বাই এ। এ স্কোয়ারটো এলসিএম ললো, এ স্কোয়ার ওয়ান টাইম বি স্কোয়ার মাইনাস এ স্কোয়ার কাটিলে এ থাকিব পূরণ কৰিলে কিমান হৈ গ'ল এ সি। এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 2 হৈ গ'ল। তাৰপিছত আমি কুৱেশ্যন নম্বৰ 3 যাম। কুৱেশ্যন নম্বৰ 3 কি দি আছে যে আলফা স্কোয়ার বিটা প্লাস আলফা বিটা স্কোয়ার আলফা স্কোয়ার বিটা প্লাস আলফা বিটা স্কোয়ার। আলফা বিটা যদি আমি কমন লওঁ তেতিয়া কি থাকিব আলফা প্লাস বিটা থাকিব। ইয়াত ভ্যালু কেটা বহাওঁ আলফা বিটাৰ ভ্যালু হ'ল সি বাই এ, আলফা প্লাস বিটা ভ্যালু মাইনাস বি বাই এ, মাল্টিপ্লাই কৰিলে মাইনাস বি সি বাই এইটো এ পূৰণ কৰিলে কি হ'ব এ স্কোয়ার। এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 3। এতিয়া কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4টো অকমান জটিল। আলফা মাইনাস বিটাৰ ভ্যালু ওলাব দিছে। আলফা মাইনাস বিটাৰ একো ফৰ্মুলা নাই, গতিকে প্ৰথমে ইয়াক কি কৰোঁ মই স্কোয়ার কৰি দিওঁ। স্কোয়ার কৰিলে ইয়াৰ ফৰ্মুলা ওলাব আলফা প্লাস বিটা। এইটো এটা অনুসিদ্ধান্ত ফৰ্মুলা আছে
আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 4 আলফা বিটা। এইটো তোমালোকে মনত ৰাখিবা, এ মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল এইটো ফৰ্মুলা আলফা প্লাছ এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ 4ab। এইটো আমি ক্লাছ 9ত পাইছোঁ, গতিকে এইটোত বহাই দিলে ইজি হৈ যাব। এতিয়া আমি কি কৰোঁ, ইয়াতে মাইনাছ বি বাই এ হোল স্কুৱেৰ মাইনাছ 4 ইনটু চি বাই এ। এতিয়া কি হৈ যাব, ইয়াত বি স্কুৱেৰ বাই এ স্কুৱেৰ মাইনাছ 4c বাই এ। আমি যদি কি কৰোঁ, এ স্কুৱেৰ যদি কমন লসাগু লওঁ, এলচিএম লওঁ, তেতিয়া কি থাকিব, বি স্কুৱেৰ মাইনাছ 4ac। কেলে এ স্কুৱেৰ কাটিলে এ থাকিব, এ ইয়াৰ লগত মাল্টিপ্লাই হ'ব 4ac। এতিয়া আমাক এইটো ওলাইছে আলফা মাইনাছ বিটা হোল স্কুৱেৰ ভেলু ওলাইছে, আমাক ওলাব দিছে আলফা মাইনাছ বিটা ভেলু। এতিয়া আলফা মাইনাছ বিটা কৰোঁ, এইটো সেইফালে গ'লে কি হৈ যাব, ৰুট অভাৰ হৈ যাব বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই এ স্কুৱেৰ। এতিয়া আমি এৰ ওপৰত স্কুৱেৰ আছে, গতিকে ৰুট অভাৰটো নবহে, গতিকে আমি কি ভাব পাৰিম, এ ইয়াৰ ওপৰত ৰুট অভাৰটো আহি যাব বি স্কুৱেৰ মাইনাছ 4ac আলফা মাইনাছ বিটাৰ এইটো হৈ গ'ল। এইটো তোমালোকৰ কাৰণে কুৱেশ্যন নম্বৰ 4টোৰ এনচাৰ হৈ গ'ল। কুৱেশ্যন নম্বৰ 5টো মই এটা কুৱেশ্যন তোমালোকৰ কাৰণে জাষ্ট এটা কুৱেশ্যন তোমালোকৰ প্ৰেক্টিছৰ কাৰণে থৈ দিছোঁ, এইটো তোমালোকে কৰি ল'বা। এতিয়া আমি কুৱেশ্যন নম্বৰ 14 যাম। কুৱেশ্যন নম্বৰ 14, কুৱেশ্যন নম্বৰ 14টো কিন্তু ইয়াত MCQ দিয়া নাই, কিন্তু মোৰ মতে এই কুৱেশ্যনটো তোমালোকৰ MCQ হ'ব। কুৱেশ্যন নম্বৰ 14টো এইটো কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাত MCQ টাইপে দিব, এনেকুৱাকৈ কিন্তু নাহে। মোৰ এটা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, কাৰণ এইটো বহুতেই সৰু কুৱেশ্যন হয়। আগতে MCQ আহিছে এইটো কুৱেশ্যন, যে ইফ দ্য চাম অফ এণ্ড প্ৰডাক্ট অফ দি জিৰ'জ of the polynomial kx square plus 2x plus 3k are equal, then find the value of k. তাৰমানে ইয়াত কি কৈছে, যে আমাৰ পলিনোমিয়েলটো আছে kx square plus 2x plus 3k, ইয়াৰ জিৰ' দুটা মানে আলফা আৰু বিটা, এই জিৰ' দুটা কি হৈছে ইয়াৰ মানে চাম অফ জিৰ'জ, মানে শূন্যৰ যোগফল এণ্ড প্ৰডাক্ট অফ জিৰ'জ, শূন্যৰ পূৰণফল দুইটা সমান। তাৰমানে আলফা প্লাছ বিটা ইকুৱেল আলফা ইনটু বিটা, এই দুটা সমান বুলি কৈছে। এতিয়া আমি ইয়াত যদি চাওঁ, আলফা প্লাছ বিটা ভেলু হ'ল মাইনাছ বি বাই এ, বিৰ জেগাত আছে 2, গতিকে মাইনাছ 2, এৰ জেগাত আছে কে, আমি কে লিখিলোঁ। চি বাই এ, চিৰ জেগাত আছে 3k আৰু এৰ জেগাত আছে কে আমি ইয়াত লিখি দিলোঁ। কে কাটি গ'ল, ইয়াৰ তলত এটা 1 আছে, ক্ৰছ মাল্টিপ্লাই কৰিলে 3 আৰু কে মাল্টিপ্লাই হ'ব, 3k এইটো মাইনাছ 2, গতিকে কে ইকুৱেল কিমান হৈ যাব, 3টো এইফালে পূৰণ হৈছে, এইফালে গ'লে হৰণ হ'ব 2/3 হৈ গ'ল। এইটো কুৱেশ্যন নম্বৰ 14টো এইটো হৈ গ'লগৈ ইমানেই। গতিকে ইমান সৰু কুৱেশ্যন এটা তোমালোকক MCQ টাইপে দিব, গতিকে তোমালোকে ভালকৈ বস্তুটো বুজি ল'বা। তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 15টো, যে ইফ আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দি কোৱাড্ৰেটিক পলিনোমিয়েল x স্কুৱেৰ মাইনাছ 5x প্লাছ 4, দেন ফাইণ্ড দ্য ভেলু অফ 1/আলফা প্লাছ 1/বিটা মাইনাছ 2 বিটা। এইটো খুব ভাল কুৱেশ্যন দিছে, যে আমি কি লিখোঁ গিভেন, যে আলফা এণ্ড বিটা আৰ জিৰ'ছ অফ পি অফ এক্স এফ অফ এক্স আছে, এফ আছে, গতিকে এইটো কি এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 4। এতিয়া আমি আলফা প্লাছ বিটা কৰিলে কি হ'ব, আছামিজ মিডিয়ামবিলাকে ইজি লিখি দিব পাৰিবা, এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 4ৰ শূন্য দুটা আলফা আৰু বিটা, বাছ ইমান লিখিলে হৈ গ'ল। এতিয়া আলফা প্লাছ বিটা মাইনাছ বি বাই এ, গতিকে ইয়াত কি আছে মাইনাছ 5 বাই এৰ জেগাত আছে 1, গতিকে কিমান ওলালে 5 ওলালে। আলফা ইনটু বিটা চি বাই এ, চিৰ জেগাত আছে 4, এৰ জেগাত আছে 1, গতিকে আলফা ইনটু বিটা কিমান ওলালে 4 ওলালে। এতিয়া আমাৰ কাৰ মান উলিয়াব লাগে, নাও 1/আলফা প্লাছ 1/বিটা মাইনাছ 2 বিটাৰ ভেলুটো উলিয়াব লাগে এইটো। গতিকে আমি ইয়াত কি কৰোঁ, প্ৰথমে এই দুটা এলচিএম লওঁ, আলফা বিটা যদি এলচিএম লওঁ, এইটোৱে গৈ পেলাই ইয়াৰ লগত পূৰণ হ'ব বিটা প্লাছ আলফা, এইটোৱে ইয়াৰ লগত পূৰণ হ'ব ক্ৰছ টাইপ মাইনাছ 2 বিটা। এতিয়া আলফা প্লাছ বিটাৰ ভেলু হ'ল 5, ইয়াৰ ভেলুটো হ'ল 4, মাইনাছ 2 ইনটু আলফা বিটাৰ ভেলু 4। এতিয়া 5 ডিভাইড বাই 4 মাইনাছ 8, আমি যদি 4টো এলচিএম লওঁ, ইয়াৰ তলত এটা 1 আছে, এলচিএম ল'লে 4 1 টাইম 5 মাইনাছ 4 1 4 টাইম 4 আৰু 8 মাল্টিপ্লাই কৰিলে 32, গতিকে এনচাৰটো কিমান হৈ যাব মাইনাছ 27/4। এইটো হৈ গ'লগৈ আমাৰ কুৱেশ্যন নম্বৰ 15টো খতম।
একেবাৰে ইজি হয়, ইমান টান নহয়, গতিকে আহিব পাৰে পৰীক্ষাত এনেকুৱা টেকনিক্যাল টাইপৰ কুৱেশ্যন বিলাক দিব পাৰে, গতিকে ভালকৈ চাবা। গতিকে এইটো শেষ হ'ল আমাৰ। তাৰপিছতে আমি কুৱেশ্যন নম্বৰ 16 টো যাম। কুৱেশ্যন নম্বৰ 16 টোত কি কৈছে? কিউবিক পলিনিমেল বনাব লাগে। কিউবিক পলিনিমেল, কিউবিক পলিনিমেলটো আমাৰ কেনেকুৱা আছিলে যে ax কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d, এনেকুৱা ফৰ্মেটৰ পলিনিমেলটো বনাব লাগে। আমি কি কৰোঁ, লেট the zeros are alpha, beta and gamma. আছামিজ মিডিয়ামবিলাকে লিখিবা 0-3টা, 0-3টা আলফা, বিটা আৰু গামা। এতিয়া আমি কি দি আছে ইয়াত যে 0-3টাৰ যোগফল দি আছে 2, মানে আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল দি আছে 2। তাৰপৰা আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফাৰ ভেলু দি আছে -7 আৰু আলফা বিটা গামা ইয়াৰ ভেলু দি আছে -14। এতিয়া আমি কিউবিক পলিনোমিয়েলৰ ফৰ্মুলাটো বহাই দিম। কিউবিক পলিনোমিয়েল তোমালোকে আছামিজ মিডিয়ামবিলাকে লিখিবা ত্ৰিঘাত, ত্ৰিঘাত বহুপদ, ত্ৰিঘাত বহুপদ p of x equal k into x cube minus alpha plus beta plus gamma x square plus alpha beta beta gamma plus gamma alpha into x plus alpha beta gamma। এর আমি জায়গায় জায়গায় ভ্যালু কেটা বহাই দিম k x cube minus alpha plus beta plus gamma ভ্যালু হল 2, লগতে x স্কয়ার আছে প্লাস ইয়ার ভ্যালুটো হল -7, লগতে x আছে প্লাস ইয়ার ভ্যালুটো হল -14। এতিয়া আমি ইয়াত হিয়ার k ইকুয়াল আছে 1, কারণ ইয়ার এলসিএম টু 1 হব। গতিকে k ইকুয়াল 1 বহাই দিলে p of x 1 into x cube minus 2x square, এটু প্লাসে মাইনাসে -7x, এটু প্লাসে মাইনাসে -14। এটা 1 টু দি মাল্টিপ্লাই কৰি দিলে কি থাকিলেগে ফাইনাল এনসারটো x cube 2x square minus 7x minus 14। এটু হৈ গলগে আমাৰ ফাইনাল এনসারটো কিউবিক পলিনোমিয়াল। কোয়েশ্চন নম্বৰ 16 টো খতম। এতিয়া আৰু এটা কেস বেস টাইপৰ কোয়েশ্চন দিছে। কেস বেস টাইপৰ কোয়েশ্চনটো কোয়েশ্চন নম্বৰ 17, কেস বেস টাইপৰ কোয়েশ্চন দিছে। গতিকে এটু তোমালোকক বুজাই দিলে এই চেপ্টাৰটো খতম। গতিকে তোমালোকে চেপ্টাৰটো খতম কৰি দিলো পঢ়াই। তোমালোকে বুজি পাই কি বুজি পালা কি বুজি নাপালা মোক যদি কমেন্ট কৰা, তেতিয়া মই কি কৰিম, আকৌ যদি কিবা প্ৰয়োজন হয় তেতিয়া তাৰ ওপৰত নতুন নতুন ভিডিও বনাবলৈ ট্রাই কৰিম। এতিয়া প্ৰথমটো 17ৰ প্ৰথমটো কোয়েশ্চন দিছে ইয়াত, এই যে ইয়াত দলং এখন ওপৰত কিবা এটা বনাই দিছে চোৱা এনেকুৱা। গতিকে ইয়াৰ প্ৰথমটো নেম অফ দি শেপ অফ দি হ্যাঙ্গিং ওয়্যার, এই ওয়্যাৰটোৰ শেপটো কেনেকুৱা, প্যাৰাবোলা। এটো প্যাৰাবোলা মনত ৰাখিলে হ'ল সি। তাৰপিছত সেকেন্ডটো ইয়াৰ যেটো আমাৰ স্ট্যান্ডার্ড ফর্মটো হল, স্ট্যান্ডার্ড ফর্মটো এটো হ'ব b y equal ax square plus bx plus c। তাৰপিছত কোনটো গ্ৰাফে কোনটো এক্সিছত ইন্টারসেক্ট কৰে মই তোমালোকক বুজাইছিলো। x এক্সিছত ইন্টারসেক্ট কৰে, x অক্ষত কটাকটি কৰিলে গ্ৰাফটো হ'ব বুলি মই কৈছিলো। তাৰপিছত এইটো ইয়াৰ সাম অফ জিৰোস দি আছে, মানে x square minus alpha plus beta into x plus alpha beta। ইয়াত যদি ভ্যালু কেটা বহাই দিও, ইয়াৰ সাম অফ জিৰোস দি আছে -3, x square -3 into x plus alpha beta ভ্যালু দি আছে 5, ইয়াত বহাই দিলো 5। তেতিয়া কোনটো ওলাবগে, x square আৰু -7 সে plus 3x plus 5, কোনটো শুদ্ধ ওলালে, এইটো ডি, অপশন ডি টো। আৰু এইটোটো প্যাৰাবোলা আমি জানো, গতিকে
এইটো কুৱেশ্যনটো সমাপ্ত গতিকে এই পলিনোমিয়েল চেপ্টাৰটো ইয়াতে সমাপ্ত হ'ল গোটেইকেইটা কুৱেশ্যনেই মই টাচ কৰিছোঁ গোটেইকেইটা কুৱেশ্যনে তোমালোকক টাচ কৰি শিকাবলৈ ট্ৰাই কৰিছোঁ গতিকে তোমালোকে এই চেপ্টাৰটোত কি কি কুৱেশ্যন বুজি নাপালা আৰু কেনেকুৱা ভিডিঅ'বিলাক কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা আমাক তেতিয়া আমাৰ ভাল লাগিব আমি দুগুণ উৎসাহত তেতিয়া আমি কামবিলাক কৰিম গতিকে এই ভিডিঅ'টো মই আজি ইমানতে শেষ কৰি চেপ্টাৰটো শেষ কৰিছোঁ ধন্যবাদ